কবিতাৰ শিৰোনাম নতুন প্ৰভাত। কবি ডক্টৰ অনন্ত ডেকা। পাঠ কৰিছে ডক্টৰ গোপেশ্বৰ তালুকদাৰ। ৰাতিৰ এন্ধাৰ নেওচি সূৰ্য উদয় হ'লে নতুন প্ৰভাত হয়। কালিও হ'ব। আনৰ বাবে নতুনত্ব নাই, পিছে মোৰ বাবে কঢ়িয়াই আনিব এক নতুন প্ৰভাত। কঢ়িয়াই আনিব ব্যস্ততাহীন এক নতুন জীৱন। তাহানিতে গঢ় লোৱা মধুৰ সম্পৰ্কৰ বান্ধন ছিঙিব। কাৰণ বিচাৰি হাবাথুৰি খাব নালাগে। নিষ্ঠুৰ নিয়তি শুনাই দিব বান্ধন ছিঙাৰ শব্দ। এই জনমত পাহৰিব নোৱাৰিম মোৰ প্ৰতি আছে যাৰ অসীম মৰম, স্নেহ আৰু শ্ৰদ্ধা। কাইলৈৰ পৰা অৰ্থ নোহোৱা হ'ব হাতত ঘড়ী পিন্ধাৰ, অথবা প্ৰয়োজন নোহোৱা হ'ব পুৱা কেইটা বাজিল জনাৰ। প্ৰয়োজন নোহোৱা হ'ব দেৰি হৈছে, ভাত হ'লনে আদি কথা ঘৰৰ মানুহক সোধাৰ। প্ৰতি পুৱাই নিজকে সজাই কলেজলৈ যোৱাৰ অন্ত পৰিল আজি। কালিৰ পৰা হাতত চক, ডাষ্টাৰ অথবা ৰেজিষ্টাৰ বহীৰ লগত পৰিচয়বিহীন হ'ম। প্ৰয়োজন নহ'ব কলাবৰ্ডত বগা চকেৰে অসম, ভাৰত অথবা পৃথিৱীৰ চিত্ৰ অংকন কৰাৰ। কালিৰ পৰা কোনেও প্ৰশ্ন নকৰিব আমাৰ ক্লাছ হ'বনে, হোম এছাইনমেণ্ট দিম কেতিয়া, অথবা পৰীক্ষা হ'ব কেতিয়া। শ্ৰেণীকোঠাৰ আমেজবোৰে বৰকৈ আমনি কৰিব। পোহনীয়া জন্তুৱে গৰাকীৰ বাট চিনাৰ দৰে মোৰ চাইকেল, বাইক অথবা গাড়ীখনে কলেজলৈ বাট চিনি পায়। অহা যোৱা কৰে ঘৰৰ পৰা কলেজলৈ, কলেজৰ পৰা ঘৰলৈ। ভৰি দুখনে ক'ব নোৱাৰাকৈ শ্ৰেণীকোঠা, অফিচ, কেণ্টিন অথবা অধ্যক্ষৰ কোঠালীলৈ বাট বুলি যায়। ক্ষুদ্ৰতম জ্ঞানেৰে মহাকাশ অথবা মহাদেশ, মহাসাগৰৰ কথা কওঁ। মানুহ আৰু পৰিৱেশৰ সম্পৰ্কৰ কথা কওঁ। শ্ৰেণীকোঠাৰ নিষ্কলুষ মুখবোৰে পৌৰত্ব অতিক্ৰমিব লোৱা মোৰ মুখখন উজ্বলাই তোলে। দেহত শকতি পাওঁ, মনত ভাৱ হয় ময়ো তেওঁলোকৰ মাজেৰে এজন সফল ডেকা। শ্ৰেণীত শুনা প্ৰতিটো শব্দই প্ৰশ্ন, প্ৰতিটো উচ্চাৰিত শব্দই উত্তৰ। এইবোৰেই জন্ম দিলে এক এৰাব নোৱাৰা বান্ধন। আনুষ্ঠানিক সেৱাৰ আজি শেষৰটো দিন। বিভাগত সোমাই দেখোঁ শূন্য চকীখনে মোক হাত বাউল দি মাতিছে। দুৱাৰ খিৰিকীবোৰ বেদনাহত বিদায়ৰ সন্ধিক্ষণত। প্ৰতিটো বস্তুৱে যেন চকুপানী টুকিছে। বিভাগৰ শ্ৰেণীকোঠালৈ গ'লোঁ। বৰ্ডত হাত থৈ মুখেৰে বিৰবিৰালোঁ। আজি মোৰ শিক্ষকতাৰ শেষৰ দিন। কাইলৈ 8:30 ক'লৈ যাম কোনেও প্ৰশ্ন নকৰে। এক প্ৰশ্নহীন উত্তৰ দিব নলগা এক নতুন প্ৰভাতলৈ মোৰ জীৱন ধাৱবান।